আরে আজি ভাৰতবৰ্ষৰ জনসাধাৰণ ইমানেই আনন্দিত যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অপাৰেশ্যনটোৰ নাম কি দিছে, অপাৰেশ্যন সিন্দুৰ। যে ভাৰতবৰ্ষৰ নাৰীৰ সেন্দুৰ কপালৰ সেন্দুৰ মোচ খোৱা এই সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰিবৰ কাৰণে যি ঘোষণা কৰিছিল, আজি পুৱা নিশাৰ এই আক্ৰমণে প্ৰমাণ কৰি দিলে আমাৰ দেশৰ শক্তিৰ কথা। কোনো কম্প্ৰমাইজ কৰা নহয় যে শূন্য সহনশীলতাৰে এই কঠোৰ হাতেৰে সন্ত্ৰাসবাদীক যে দমন কৰা হ'ব, যিটো কথা দিছিল। আজি 22 তাৰিখৰ পৰা কেইদিন হ'ল, এইকেইদিনৰ ভিতৰতে যোগ্য প্ৰত্যুত্তৰ দি দেখাই দিলে। আৰু আজি প্ৰতিগৰাকী ভাৰত মাতৃৰ সন্তান প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ গৌৰৱান্বিত প্ৰত্যেকেই যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী সঁচাকৈ বলিষ্ঠ নেতৃত্বৰে বিশ্বত নিজকে শক্তিশালী বুলি প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। গতিকে আমি সকলোৱে গৌৰৱান্বিত যে এই যোগ্য প্ৰত্যুত্তৰ দিয়া এই সন্ত্ৰাসবাদীৰ ঘাটি এইকেইটা উৰুৱাই নহয়, সন্ত্ৰাসবাদী উৰুৱাই দিব লাগে। দৰকাৰ হ'লে পাকিস্তান উৰুৱাই দিবলৈ কুণ্ঠাবোধ কৰিব নালাগে। যে ভাৰতবৰ্ষক সুৰক্ষিত কৰিবৰ কাৰণে বাৰ বাৰ ভাৰতবৰ্ষক আক্ৰমণ কৰিব, ভাৰতৰ নিৰীহ জনসাধাৰণক পৰ্যটকক আক্ৰমণ কৰিব। ই কেতিয়াও সহি থাকিব পৰা কথা নহয়। আৰু কঠোৰ সিদ্ধান্ত যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লৈছে যে ভাৰতবৰ্ষৰ জনসাধাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে আৰু থাকিব, আৰু সকলোৱে এই ক্ষেত্ৰত আশীৰ্বাদ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।